বেলেগ ৰাজ্যত সাঁওতালসকল আদিবাসীসকল এনেধৰণৰ ST পাই আছে সাঁওতালসকলে গতিকে আমাৰ ইয়াতো কি ধৰণৰ কি নীতিৰে এলোকক দিব পৰা যায় গোটেই কথাটো গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিব প্ৰথম কথা দ্বিতীয় কথা এলোকৰ অৰ্থনৈতিক উন্নয়নৰ বিভিন্ন যি দাবী আছে এইখিনি আমি একচুয়ালি আমিতো জানে যে আমি সকলোৰে সমবিকাশ আৰু সমমৰ্যাদা আৰু সম অধিকাৰৰ হকে আমি চৰকাৰে কাম কৰিছো মাজে মাজে কিছুমান বিষয় আহে কেতিয়াবা এই বিষয়বিলাকক চৰকাৰে এবাৰ পুনৰীক্ষণ কৰে তাৰ সমাধানৰ সূত্ৰ কি হ'ব পাৰে সেই বিষয় লৈ বিভিন্ন কমিটি গঠন হয় মই ভাবো আদিবাসী সাঁওতাল সকলোৰে যি বিষয় আজি ইয়াত তেওঁলোকে আজি উত্থাপন কৰিছে বা দাবী কৰিছে ভাৰত চৰকাৰ অসম চৰকাৰে গোটেই বিষয়টো গুৰুত্ব সহকাৰে লৈ তেওঁলোকৰ সমস্যাখিনিক পৰ্যায়ক্ৰমে সমাধানৰ দিশত আগবঢ়াই লৈ যাব তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণ মানে অভিযোগ যে তেওঁলোকৰ এটা সুকীয়া পৰিচয় আছে সাঁওতাল হিচাপে কিন্তু তাৰ পিছতো তেওঁলোকক আদিবাসী বুলি তাৰমানে একলগ কৰি দিয়া হৈছে তেওঁৰ এটা নাই চাওক সাঁওতালীসকলৰ নিজৰ স্বকীয় তেওঁলোকৰ ভাষাও আছে তেওঁলোকৰ কৃষ্টিও আছে সংস্কৃতিও আছে মই তেওঁলোকক বা আমি তেওঁলোকক কাৰোবাৰ লগত সংযুক্ত কৰিব বিচৰা নাই বা কোনো নিবিচাৰিব কিন্তু কথাটো হ'ল এই সকলোবিলাক থকাৰ পিছতো আমাৰ পৰিচয় কিন্তু ভাৰতীয় অভাৰঅল আমি ভাৰতীয় জাতীয় বা জনগোষ্ঠীয় পৰিচয়টো আমাৰ কৃষ্টি সংস্কৃতিটোৰ জৰিয়তে প্ৰকাশ পায় আৰু ভাৰতীয় পৰিচয় পাই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি ভাৰতবৰ্ষৰ সুখে দুখে থাকি ভাৰতবৰ্ষত থকা সকলো শ্ৰেণীৰ জনগণৰ চিন্তা কৰি ভাৰতবৰ্ষত থকা সকলো গৰীব লোকৰ চিন্তা কৰি যেতিয়া আমি সামূহিক দিশেৰে আগবাঢ়িম তেতিয়া আমি ভাৰতীয় হিচাপে গোটেই কথাখিনিক আমি এই দৃষ্টিভংগীৰে এই পাৰ্সপেক্টিভতে আমি আগবাঢ়ি লৈ যাব লাগিব গতিকে মই সাঁওতালী ভাইসকলৰ লগত আছো ভৱিষ্যতে থাকিম আৰু তেওঁলোকৰ যিখিনি আজি দাবী আমাৰ ওচৰত আহিছে সেইখিনি আমি নিশ্চিতভাৱে আমি আমাৰ যি যথাযোগ্য যি আমাৰ মঞ্চ থাকিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এইখিনি অৱগত কৰিম ধন্যবাদ স্যার।